নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 11 ফেব্ৰুৱাৰী 2026, অসমীয়া 28 মাঘ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:51 আৰু সূৰ্যাস্ত সময় 4:59। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। অতীতৰ কোনো নেতিবাচক পৰিঘটনাই আপোনাক অশান্তি দিব পাৰে, কিয়নো ই আপোনাৰ আত্মবিশ্বাসত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। আনৰ কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। পাৰিবাৰিক কথাবোৰত অলপ চিন্তিত হ'ব পাৰে। গেষ্ট্ৰিক আৰু বদহজমৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বৃষ ৰাশি। ঘৰত কিছু শুভ অনুষ্ঠান হ'ব পাৰে। উচ্চ শিক্ষাত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। ভাগ্য আপোনাৰ পক্ষত প্ৰবলভাৱে থাকিব। ব্যৱসায়ত আপুনি বহুত সফলতা লাভ কৰিব। শ্বেয়াৰ বজাৰৰ জৰিয়তে আপুনি ধন সম্পত্তি লাভ কৰিব। আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট সুষম হ'ব। অতিৰিক্ত আত্মবিশ্বাসৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। এটা গুৰুতৰ সমস্যাৰ সমাধান বিচাৰি পাব। পৰিস্থিতি অনুসৰি নিজৰ লগত আপোনাৰ আচৰণ খাপ খুৱাই লওক। আনৰ ওপৰত নিৰ্ভৰ কৰাটো কমাই দিয়ক। কৰ্কট ৰাশি। নতুন প্ৰকল্প আৰম্ভ কৰাতকৈ পিছুৱাই দিয়াটোৱে উত্তম হ'ব। শত্ৰুক তুচ্ছ জ্ঞান নকৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ আচৰণৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিজৰ কাম নিজে কৰক আৰু আনৰ ওপৰত একো এৰি নিদিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। সিংহ ৰাশি। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব পাৰে। ঘৰৰ কাম কাজৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব। আপোনাৰ বৈবাহিক সম্পৰ্কৰ উৎকৃষ্ট সম্প্ৰীতি থাকিব। আপুনি হয়তো ৰেহাই মূল্যত দামী বস্তু কিনিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সন্দৰ্ভত উদ্বেগ সমাধান হ'ব। নিবনুৱা লোকে চাকৰি পাব পাৰে। তুলা ৰাশি। আপোনাৰ সামৰ্থ্য আৰু কৰ্মপদ্ধতিৰ শলাগ লোৱা হ'ব। কোনো কামত সহজভাৱে ল'ব নালাগে। আপোনাৰ আৰ্থিক চিন্তাৰ সমাধান হ'ব। পাৰিবাৰিক পৰিৱেশক লৈ আপুনি অলপ অস্থিৰ অনুভৱ কৰিব পাৰে। পুৰণি বন্ধু বান্ধৱীক লগ পাব পাৰে। বৃশ্চিক ৰাশি। দিনটো আৰম্ভণিতে শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে। প্ৰেমিকৰ প্ৰতি আপুনি প্ৰবল আকৰ্ষণ অনুভৱ কৰিব। আৰ্থিক অসুবিধা বহু পৰিমাণে অতিক্ৰম কৰিব পাৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ যথেষ্ট আশাবাদী হ'ব। শেহতীয়াকৈ যদি আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আজিয়ে সেইবোৰৰ সমাধান হ'ব। ধনু ৰাশি। আপোনাৰ ৰুটিনত বেছি পৰিৱৰ্তন নকৰিব। আপোনাৰ সংবেদনশীলতাৰ বাবে আপোনাৰ মন মগজু উঠা নমা হৈ থাকিব। বন্ধু বান্ধৱীৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। সমাজত ঘটি থকা ঘটনাবিলাকক লৈ আপুনি চিন্তিত হৈ পৰিব। ভ্ৰমণৰ সময়ত আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। আপুনি হয়তো কোনো উল্লেখযোগ্য কামত সফলতা লাভ কৰিব পাৰে। আপোনাৰ বন্ধুসকলে আপোনাক সমৰ্থন কৰিব। আপোনাৰ দৈনন্দিন কাম কাজ অতি উত্তম হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ প্ৰতি মনোযোগী হ'ব। আপোনাৰ ঘৰখন সজাই তোলাৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰিব। কুম্ভ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি বিশেষ সন্মান লাভ কৰিব। অংশীদাৰিত্বৰে গ্ৰহণ কৰা প্ৰকল্পসমূহ লাভজনক হ'ব। পুৰণি ঋণ পৰিশোধৰ বাবে এইটো এটা উৎকৃষ্ট সময়। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। আপুনি আপোনাৰ দায়িত্ব ফলপ্ৰসূভাৱে পালন কৰিব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। চাকৰিটোত বদলি হোৱাৰ সম্ভাৱনা আছে। ল'ৰা ছোৱালীৰ লগত সময় কটাব। ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উৎকৃষ্ট ফলাফল লাভ কৰিব। আপোনাৰ ৰোমান্টিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।